হেঁপা মোৰ আত্মজীৱনী এজন গাঁৱৰ সৰু ল'ৰাৰ কাহিনী যিয়ে সপোন দেখিছিল কম্পিউটাৰ তথ্য প্ৰযুক্তিৰ জৰিয়তে জীৱন গঢ়াৰ। সেই সপোনে লৈ গৈছিল সুদূৰ আমেৰিকালৈ। আমেৰিকাত পেছাগত অভিজ্ঞতাৰ লগতে নেতৃত্ব বিষয়ক অভিজ্ঞতা, সামাজিক অভিজ্ঞতা আহৰণ কৰাৰ পিছত এটা জীৱনৰ গভীৰ উপলব্ধি হ'ল যে সাফল্য কি, সাফল্য ক'ত শেষ হয়। যদি আমি সমাজত কিবা এটা কৰি নাযাওঁ সেই সাফল্যই মূল্য নাপাব। মোৰ ভিতৰত এটা উপলব্ধি হ'ল। সেই উপলব্ধিয়ে মোক আমেৰিকাৰ পৰা স্বদেশলৈ উভতাই আনিলে যে কিবা এটা কৰোঁ, কিবা এটা কৰাৰ হেঁপাহ, অসমৰ ৰাইজৰ হৈ কৰাৰ হেঁপাহ, দেশৰ সেৱাৰ হেঁপাহ, বঞ্চিত লাঞ্ছিত অৱহেলিত সমাজৰ হৈ কাম কৰাৰ হেঁপাহ। তো এই হেঁপাহ গ্ৰন্থখনত মোৰ কলেজৰ স্মৰণীয় দিনবোৰ, আমেৰিকাৰ অভিজ্ঞতাবোৰ, চেন্নাইৰ অভিজ্ঞতাবোৰ, লগতে সপোন কেনেকৈ কম্পিউটাৰ সপোন কেনেকৈ হ'ল এই সপোনবোৰৰ কথা সুন্দৰকৈ সন্নিৱিষ্ট কৰা আছে। এই গ্ৰন্থখনে নৱপ্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব সপোন দেখিবলৈ, আৰু ৰাইজৰ হৈ কিবা কাম কৰাৰ। কাৰণ সৰ্বোচ্চ সেৱা হ'ল ৰাইজৰ সেৱা। টকা পইচা ইনকামে সৰ্বোচ্চ নহয়, কিন্তু ৰাইজৰ সেৱাটোৱে মেইন কথা। এই সেৱা কৰিবৰ কাৰণে এই হেঁপাহে উদ্বুদ্ধ কৰিব, প্ৰেৰণা দিব। আৰু মই ভাবোঁ এইখন গ্ৰন্থ কোনো সাফল্যৰ বা সফলতাৰ কাহিনী নহয়, সম্ভাৱনাৰহে কাহিনী। এই গ্ৰন্থখনে মোৰ সপোনবোৰ কেনেকৈ দিঠকত আনিছিলোঁ, যে সংগ্ৰামবোৰ, এই সংগ্ৰামবোৰে নিশ্চয় আগন্তুক নৱপ্ৰজন্মক উৎসাহ যোগাব। আজিকালি দেখিবলৈ পোৱা গৈছে আপোনাৰ যি ছ'চিয়েল মিডিয়াত আপোনাৰ কবিতা পোৱা যায়, কিন্তু আজিকালি পাঠকৰ পঢ়ুৱৈ ইমান এটা কিতাপ নিবিচাৰে, কি ক'ব এই ক্ষেত্ৰত? এতিয়া পাঠকৰ ৰুচি অনুৰুচি এইটো পাঠকে হেৰি কৰিব, মই সেইবোৰ পাঠক ঠিক নহ'ব। মই এটা কথা কওঁ, হেঁপাহ, কাম কৰে যে হেঁপাহ বুলি ক'লোঁ, কাম কৰিবলৈ কিন্তু ৰাজনীতি খুবেই প্ৰয়োজন আছে। কাৰণ নিজৰ NGOৰ দ্বাৰা বা এনেকৈ কৰিব পৰা যায়, কিন্তু ৰাজনীতি যদি সততা, দায়িত্ববোধ আৰু জনসেৱাৰ মনোভাৱেৰে কৰা যায়, ৰাজনীতি কিন্তু সমাজ পৰিৱৰ্তনৰ একদম শক্তিশালী আহিলা হ'ব পাৰে। সেই মৰ্মে মই ৰাজনীতিত যোগদান কৰিলোঁ, আৰু ৰাজনীতিৰ জৰিয়তে মই যাতে ৰাইজক সেৱা কৰিব পাৰোঁ তাৰ কাৰণে মই অহৰহ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত মই নেতৃত্বজনক ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁলোকৰ মাৰ্গদৰ্শনৰ কাৰণে। অনাগত দিনত কেনেকুৱা ধৰণৰ প্ৰচেষ্টা থাকিব? অনাগত দিনত মোৰ সংগ্ৰাম অতিবাহিত থাকিব, আৰু এই হেঁপাহে মোৰ শেষ নহয়, এই হেঁপাহ টু বি কণ্টিনিউড। তো আগন্তুক দিনত মোৰ ৰাজনৈতিক সংগ্ৰামখিনি লিপিবদ্ধ কৰিম। এনেকৈ যে মোৰ যিটো বাল্যকালৰ পৰা আমেৰিকাৰ পৰা প্ৰত্যাৱৰ্তন, যি আৱেগিক যাত্ৰা, ইয়ালৈকে এই কথাখিনি মই সংগ্ৰামবোৰ, স্মৰণীয় দিনবোৰ মই লিপিবদ্ধ কৰিলোঁ। আগন্তুক দিনত আকৌ মোৰ নেক্সট ফেজত দ্বিতীয় খণ্ড আহিব, টু বি কণ্টিনিউড। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ।